নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আমি আপোনালোকৰ কাৰণে নতুন এটা ভিডিঅ' আনিছোঁ আৰু সেইটো হৈছে শিক্ষক নিযুক্তি সম্পৰ্কে আমি অলপ ডিছকাছ কৰিম আপোনালোকৰ মাজত আপোনালোকে বহু দিনৰ পৰা কমেণ্ট কৰি আছিলে যে DEEৰ LP UPৰ 5550টা পোষ্টৰ কাৰণে মেৰিট লিষ্ট 3 মাৰ্চৰ আগতে ওলোৱাৰ কিমানখিনি চান্স আছে তো আৰু 4500টা নতুন যেটো এডভাৰটাইজমেণ্ট ওলাইছে তাৰে জিলা ভিত্তিক ভ্যাকেন্সি কেতিয়া ৰিলিজ কৰিব আমি গোটেইকেইটা অলপ ডিসকাস কৰিম কিমানখিনি পসিবিলিটি আছে সেইখিনি অলপ চাম আমি তো প্ৰথমতে চাওক আমি যিমান দূৰ গম পাইছিলো বা আমি যিমান দূৰ ইনফৰমেশন লাভ কৰিছিলো ফেব্ৰুৱাৰী মাহত DEE LPUP পোষ্টৰ 5550টা পোষ্টৰ প্ৰভিজনাল মেৰিট লিষ্ট ওলোৱাৰ এটা আমি খবৰ লাভ কৰিছিলো আৰু সেই সম্পৰ্কে আমি আপোনালোকক অৱগত কৰাইছিলো কিন্তু কিবা কাৰণতে ইয়া পোষ্টপন কৰিবলগীয়া হৈছে তো যি কি নহওক আমি এতিয়া চাম 3 মাৰ্চৰ আগতে ওলোৱাৰ কিমানখিনি চান্স আছে চাওক আমি মাজে মাজে মিডিয়াৰ সন্মুখত আমি যেটো আমাৰ শিক্ষামন্ত্ৰী ডাঙৰাৰ মন্তব্য ৰাখিছিলে তাৰ পৰা আমি চাইছিলো যে তেখেতে কৈছিলে যে নতুন এডভাৰটাইজমেণ্ট ওলাব আৰু নতুন এডভাৰটাইজমেণ্টৰ ডেট যেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব এপ্লাই ষ্টাৰ্ট হ'ব তাৰ আগতে এই 5550টা পোষ্টৰ মেৰিট লিষ্ট ওলোৱা হ'ব ঠিক আছে তো আমি এইখিনি মিডিয়াত পাইছিলো আৰু এই হিচাপে আমি ক'ব পাৰি যদি 4500টা পোষ্টৰ হঠাকৈ যদি 3 মাৰ্চৰ পৰা অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হয় তেনেহলে আমি ক'ব পাৰি যে 5550টা পোষ্টৰ প্ৰভিজনাল মেৰিট লিষ্ট এই 3 মাৰ্চৰ আগতে ৰিলিজ কৰিব প্ৰকাশ পাব ইয়া এটা যথেষ্টখিনি সম্ভাৱনা আছে কিয়নো যদি এনেকুৱা নহয় তেনেহলে ইয়াতে যথেষ্টখিনি ওভাৰল্যাপিং হোৱাৰ এটা চান্স আছে তাৰ কাৰণে DEE মেৰিট লিষ্ট প্ৰকাশ কৰিব আৰু 4500টা পোষ্টৰ জিলা ভিত্তিক ভ্যাকেন্সি কেতিয়া ৰিলিজ কৰিব চাওক যদি 3 মাৰ্চৰ পৰা যদি অনলাইন ষ্টাৰ্ট হয় তেনেহলে 3 মাৰ্চৰ ৰাতিপুৱা বা 2 মাৰ্চৰ ৰাতি আপোনালোকে DEE যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপোনালোকে ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি খিনি চাব পাৰিব যদিওবা আমি যদি ক'বলৈ যাও দিন কিন্তু নাই আজি 28 ফেব্ৰুৱাৰী আৰু কালি 1 মাৰ্চ 2 মাৰ্চ আৰু 3 মাৰ্চ কালি পৰহি তাৰ পিছত আৰু এটা দিন আছে 3 মাৰ্চ আছে 3 মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব অনলাইন আবেদন আমি যদি এটা চাও কালি বা পৰহি অৰ্থাৎ শনিবাৰ নহলে ৰবিবাৰ কিবা আমি এটা খবৰ লাভ কৰিব পাৰো খবৰ লাভ কৰা যথেষ্টখিনি এটা সম্ভাৱনা আমি দেখিবলৈ পাইছো ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্ট 5550টা পোষ্টৰ ওলোৱাৰ যথেষ্টখিনি চান্স আছে আৰু জিলা ভিত্তিক যি 4500টা পোষ্টৰ ভ্যাকেন্সি আছিলে এইখিনিও প্ৰকাশ বা এইখিনিও পাবলিশ কৰা হ'ব DEE ওয়েবসাইটত আৰু 3 মাৰ্চৰ পৰা যদি নতুন পোষ্টৰ অনলাইন আবেদন আৰম্ভ হয় তাৰ আগতে যদি DEEৰ প্ৰভিজনাল মেৰিট লিষ্ট যদি হঠাকৈ পাবলিশ কৰে তেনেহলে ভেৰিফিকেশন কেতিয়া হ'ব চাওক ভেৰিফিকেশন যদি জেনাৰেল ক্যান্ডিডেট খিনিৰ হ'বলগীয়া হলহেঁতেন তেনেহলে মেডিকেল বোৰ্ডৰ দ্বাৰা PWD ক্যান্ডিডেট খিনিৰ যেতিয়া ভেৰিফিকেশন হৈ গল তেতিয়াৰ পৰাই জেনাৰেল ক্যান্ডিডেট খিনিৰ ভেৰিফিকেশন হলহেঁতেন কিন্তু ইমান দিনে যদি জেনাৰেল ক্যান্ডিডেট খিনিৰ ভেৰিফিকেশন হোৱা নাই তাৰ মানে এটো বুজাইছে যে আগতে প্ৰভিজনাল মেৰিট লিষ্ট ওলাব তাৰ পাছত ভেৰিফিকেশন হ'ব এটো কিন্তু আগতেও এবাৰ হৈছিল ঠিক আছে আৰু আমাৰ শিক্ষামন্ত্ৰীয়ে কৈ থাকে যে ডিজিটেলৰ মাধ্যমে ভেৰিফিকেশন খিনি হৈ আছে আৰু তেখেতে কৈছিল যে পলম হোৱাৰ কাৰণবিলাক কি আছিলে তেখেতে কৈছিল যে এবাৰ ডকুমেন্ট বিলাক ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি আছে কাৰণে মেৰিট লিষ্ট পাবলিশ কৰোতে অলপ পলম হৈ আছে বুলি এনেকুৱা কৈছিলে যি কি নহওক আমি কিন্তু এটা আশা ৰাখিব পাৰি 3 মাৰ্চৰ আগতে অৰ্থাৎ কালি বা পৰহিৰ দিনতে আমি এটা গুড নিউজ শুনিব পাৰি এই DEE 5550টা পোষ্টক লৈ ঠিক আছে আৰু
ভিডিঅ'টো আমি ইমান দীঘলীয়া নকৰোঁ, যিখিনি ক'বলগীয়া আছিল আমি এইখিনি ক'লোৱে। আৰু আপোনালোকে জানে এই সকলোখিনি 5550টা পষ্টৰ মেৰিট লিষ্ট ওলাব, ভেৰিফিকেশ্যন হ'ব আৰু মে' মাহৰ 10 তাৰিখে এপইণ্টমেণ্ট দিয়া হ'ব। অকল এইটোৱে নহয়, শিক্ষক নিযুক্তিয়ে নহয়, ইয়াতে ADAD আছে, অসম পুলিচ আছে, শিক্ষকৰ যিটো GT PGT আছে, এই গোটেইকেইটা এপইণ্টমেণ্ট মে' মাহৰ 10 তাৰিখে দিয়া হ'ব। আৰু বহুতে কমেণ্ট কৰি আছিলে যে 4500টা পষ্টৰ এপইণ্টমেণ্ট কেতিয়া দিয়া হ'ব, যিটো নতুন ভেকেঞ্চি এডভাৰটাইজমেণ্ট ওলাইছে। তো মই ক'ম যে এইটো কিন্তু মে' মাহত এপইণ্টমেণ্ট দিয়া নহ'ব, কাৰণ এতিয়া যথেষ্টখিনি প্ৰচেছ বাকী আছে ইয়াতে। এতিয়ালৈকে আৰম্ভ হোৱা নাই, ষ্টাৰ্ট হ'ব, তাৰপিছত ভেৰিফিকেশ্যন হ'ব। তো এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া হ'ব বুলি আমি ভাবোঁ। তো এই 4500টা পষ্টৰ বাহিৰে DEEৰ LP UPৰ 5550টা পোষ্ট আছে, GT PGTৰ পোষ্ট আছে, অসম পুলিচ আছে, DME আছে, আৰু এই গোটেইকেইটা কিন্তু এপইণ্টমেণ্ট আমি মে' মাহৰ 10 তাৰিখে আমি লাভ কৰিব পাৰিম, ঠিক আছে। তো ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু মই ক'লোও যে কিমানখিনি এটা চান্স আছে মেৰিট লিষ্ট ওলোৱাৰ, ঠিক আছে। ভিডিঅ'টো যদি চাই ভাল পাইছে এটা লাইক দিব, আৰু নতুনকৈ যদি মোৰ চেনেলত আহিছে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ।